গাইজ চাওঁতে চাওঁতে আমাৰ হেঁপাহৰ ভোগালী বিহু পদূলি মুখত নহয়নে বাৰু আৰু মানে মাঘ বিহু পালেহি মাঘ বিহু বুলিলে এটা পৰম্পৰাগত হৈছে যে মানে কি জেওৰা চৌকা এনেকুৱা পচা জেওৰা চৌকা বা চকৰা জেওৰা কাৰোবাৰ ফালে কিবা কিবি কয় হেঙা চেঙা কয় আমি এইবোৰ ভাঙি চিঙি মেলি মেজি নি পেলি জাপি দিওঁগৈ নহয়নে বাৰু যিয়ে নহওক এইটো পৰম্পৰাগত ৰক্ষা কৰিবলৈ এইটো সকলোৱে চুৰ কৰিব কিন্তু আগৰ দিনবোৰ বেলেগ আছিলে কাৰণ আগতে এটা বাঁহৰ দাম আছিলে 30 টকা আৰু এজন হাজিৰা মানুহৰ দাম আছিল 150 টকা তেতিয়া আমি হেঙাখন ভাঙি নি আমাক নিজৰ ঘৰৰ মেজিত জাপি দি মেলি আমি ফূৰ্তি লওঁ নহয়নে বাৰু আজিৰ দিনটোত এখন জেওৰা ভঙাৰ আগত আপোনালোকে এশবাৰ চিন্তা কৰি ল'ব যাতে সেই মানুহ ঘৰে জেওৰাখন ভাঙি হোৱাৰ পিছত দিব পাৰিবনে নোৱাৰে কাৰণ আজিকালি বাঁহৰ দাম গম পায় নহয় 70-80 টকা আৰু এজন হাজিৰা মানুহ 300 টকা ঠিক তেনেদৰে আপোনালোকে চাই চিতি জেওৰা ভাঙিব বা মেজি জাপিব জেওৰাখন নি মেলি বাকী যিয়ে নহওক সকলোলৈকে মোৰ ফালৰ পৰা আগতীয়াকৈ মাঘৰ বিহু আন্তৰিক হিয়াৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ।